কওকচোন যিটো বান বিধ্বস্ত এলেকাসমূহৰ যিসকল ৰাইজ তেওঁলোকে ইতিমধ্যে কিন্তু এই যি নবাহাদুৰ প্ৰাথমিক বিদ্যালয় আছে ইয়াতে তেওঁলোকে আশ্ৰয় শিবিৰ গ্ৰহণ কৰিছে, কি ক'ব? হয়, আমি এই ক্ষেত্ৰত মানে গহপুৰ মহকুমা প্ৰশাসনে আমাক যথেষ্ট সহায় কৰিছে আৰু গহপুৰ সমষ্টিৰ জনপ্ৰিয় নেতা উৎপল বৰাই তেওঁৰ নিৰ্দেশত আমাক দলীয় কাৰ্যকৰ্তা যিখিনি আছে, মই আঞ্চলিক সদস্য হিচাপে মই ইয়াত যিখিনি কৰিবলগীয়া আছে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াইছো। আৰু যোৱাকালি ক্ষিপ্ৰতাৰে পানী বাঢ়ি অহাৰ ভিতৰত ৰাতি 10:30 বজা 11 বজালৈকে তেওঁলোকে এই আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলৈ আহিছে আৰু তেওঁলোকক আমি তাৎক্ষণিকভাৱে প্ৰশাসনৰ জৰিয়তে মানে ড্ৰাই ফ্ৰুট দিয়াৰ ব্যৱস্থা কৰিছো। আৰু এতিয়া শিশুসকলৰ বাবে আমি অংগনবাদী পৰিচালিকাসকলৰ দ্বাৰা খিচিৰি বনোৱাৰ ব্যৱস্থা কৰিছে আৰু বাকীসকলৰ কাৰণে আমি খিচিৰিৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছো। কিমান মান বান আক্ৰান্ত ৰাইজ ইয়াতে ইতিমধ্যে আশ্ৰয় শিবিৰ গ্ৰহণ কৰিছে? ইয়াত প্ৰায় 30টা 25টা পৰিয়াল আছিল আৰু বহু সংখ্যক এতিয়া তেওঁলোকক গৰু গাই ওখ জেগাত বান্ধি থৈছে, সেইখিনি তেওঁলোকে মানে ৰক্ষা কৰিবৰ বাবে আকৌ খাদ্য দিবৰ বাবে তেওঁলোক গৈছে। কিছু সংখ্যক সৰহ সংখ্যক ইয়াত আছে আৰু তেওঁলোকক আমি প্ৰশাসনৰ জৰিয়তে যিমান পাৰো আমি তাৎক্ষণিকভাৱে সহায় আগবঢ়াবলৈ বিচাৰি আছো। প্ৰশাসনৰ ফালৰ পৰা আপোনালোকক পূৰ্ণ সহযোগ কৰিছে? আমাৰ SDC বাইদেউ নমিতা বাইদেৱে আমাৰ এই ক্ষেত্ৰত বিশেষ সহায় আগবঢ়াইছে, তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। যোৱা ৰাতি 8:30 বজাত তেখেত আমাৰ এই কেম্পত মানে উপস্থিত আছে।